আজি 6টাকৈ দিন যেহেতু পানী তলত আছে ডিব্ৰুগড় চহৰ আৰু কৃত্ৰিম বানে কি ধৰণৰ এটা পৰিৱেশ ঘোষণা কৰিছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান মই ডিব্ৰুগড়ৰ যেহেতু পুৰণা হাইস্কুল খেলপথাৰৰ ওচৰত আছোঁ আৰু এই অঞ্চলত যথেষ্ট পানী হৈছে। কাষতে যিহেতু ফুলবাগান অঞ্চলটো আছে তাতো যথেষ্ট পানী হৈছে আৰু ইয়াত যেতিয়া যিকেইটা কাৰ্যালয় আছে সম্পূৰ্ণ এতিয়া বৰ্তমান সময়ত সেই কাৰ্যালয়কেইটা পানীৰ তলত কেইবাটাও গুৰুত্বপূৰ্ণ যিহেতু কাৰ্যালয় আছে। ইয়াত স্থানীয় লোকসকলক কি ধৰণৰ তেওঁলোকে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আমি কথা পাতিবলৈ চেষ্টা কৰিম, আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু প্ৰতিটো বাসগৃহ আমি যিমানখিনি পাৰোঁ আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। কাৰণ প্ৰতিটো বাসগৃহৰ ভিতৰতে এতিয়া পানী প্ৰৱেশ কৰিছে। ক'ৰবাত যদি এবুকুলকে পানী, ক'ৰবাত একঁকাললৈকে পানী হৈছে, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ বৰ্তমান সময়ত সৃষ্টি হৈছে আৰু এইদৰে 6টা দিন জলবন্দী হৈ থাকিবলগীয়া হৈছে ডিব্ৰুগড়বাসী। আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, ইয়াক খোৱা পানী চাগে ন আপোনালোকৰ? হয়, আমাৰ খোৱা পানী। আমি এই ওচৰতে টিউবৱেল এটা আছে, বেয়া পানী যদিও টিউবৱেলটো পানীত ডুব গৈ আছে, তথাপিও আমি খাব অসুবিধা হোৱাৰ কাৰণে আনিছোঁ আৰু নহ'লে এতিয়া পানী খাবলৈ নাই। বাথৰুম পায়খানাত আমি বাদেই দিছোঁ বাৰু। খোৱা পানীখিনি অসুবিধা হ'লেতো আমি জীয়াই থাকিব নোৱাৰিম। এতিয়া খোৱা বোৱাও আমি বাদ দিছোঁ। পানীখিনিতো আমাক লাগিবই। মেইন সৰু ল'ৰা ছোৱালী আছে, বেমাৰী মানুহ আছে। কালি পৰহি ডিছচাৰ্জ কৰি আহিছোঁ মেডিকেলৰ পৰা। এতিয়া সেইটো কাৰণে আমাৰ বহুত অসুবিধা হৈছে, মানে মেইন পানী আমাৰ অসুবিধা হৈছে। কাৰেণ্টটো নাই বাৰু, একো নাই, সেইটো চবতে কাটিছে ৰাইজে, আমাৰ গোটেই অসমখনতে কাটিছে। কিন্তু আমি এতিয়া আমাৰ মেইন পানীটো যদি অসুবিধা হয় আমি এতিয়া কেনেকৈ জীয়াই থাকিম? ওলাই যাবলৈও আমাৰ এতিয়া অসুবিধা হৈছে। আমি মানুহে সৰু ল'ৰা ছোৱালী এৰি থৈ যাব নোৱাৰোঁ। তেনেকুৱা মানে আমি ঘৰ আপোনাকতো দেখাব, আমি এতিয়া ঘৰটো দেখাব যদি আপোনালোকে যায় আমি দেখাব পাৰিম। মানে কাপোৰ কানিও আমি উলিয়াব নোৱাৰিলোঁ। এতিয়া ক'ৰবাত ওলাই যাওঁ বুলিলেও আমাৰ কাপোৰ কানি নাই। খোৱা বোৱাটো বাদেই দিছোঁ আমি। হয়, বানৰ এই ধৰণৰ বিভীষিকা এটা দেখা পোৱা গৈছে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত কৃত্ৰিম বানৰ যি এটা পৰিৱেশ আৰু বৰ্তমানত খোৱা পানী তেওঁলোকে এইদৰে এতিয়া আনিবলগীয়া হৈছে। চাৰিওফালে পানী, তাৰ মাজত খোৱা পানীৰ যিহেতু অভাৱ, তেওঁলোকে ইতিমধ্যে কৈছে যে বাথৰুম আদি যাবলৈ তেওঁলোকৰ অসুবিধা হৈছে, খোৱা পানীৰ অভাৱ হৈছে। এতিয়া ভাত পানী ৰান্ধিব পৰা ব্যৱস্থা আছেনে ঘৰত, বা কিবা বচাব পাৰিলেনে ঘৰৰ ভিতৰত বস্তু? ঘৰৰ ভিতৰত বস্তু এইটো একোৱেই নাই, চব মানে পানীত শেষ হ'ল। গতিকে মানে কি এতিয়া আমি যি পাৰিছোঁ, যেনেকৈ পাৰিছোঁ আমি খোৱাটো খানি অলপ চেষ্টা কৰিছোঁ আৰু, কাৰণ আমাৰ বেমাৰী মানুহ এজনো আছে আৰু সৰু ল'ৰা ছোৱালীও আছে। আমিতো ডাঙৰখিনিয়েতো নাখাই হ'লেও থাকিব পাৰিম, কিন্তু বেমাৰীজন বা সৰু ল'ৰা ছোৱালীখিনিতো নাখাই থাকিব নোৱাৰিব। এতিয়া কি কৰিম আৰু, উপায় নাই আৰু। হয়, কালি যিহেতু দুজনকৈ মন্ত্ৰী আহি ডিব্ৰুগড় বান পৰিস্থিতি ইয়াত চাইছেহি, লগতে উপায়ুক্তগৰাকীও চাইছেহি। কিন্তু এই ছবিখন চাওক, এই উপায়ুক্তগৰাকীয়ে এই ছবিখন চাওক, ডিব্ৰুগড় বিধায়ক মহোদয়ে এই ছবিখন চাওক, তেওঁলোকে কি ধৰণে আচলতে থাকিবলগীয়া হৈছে। এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে তেওঁলোকৰ হাহাকাৰ হৈছে এই বান পৰিস্থিতিৰ মাজত। আপোনালোকক প্ৰশাসনৰ ফালৰ পৰা পানী চানী একো যোগাৰ দিয়া নাই? যোগাৰ নাই পোৱা আমি, একো নাই দিয়া। আমাৰ চাউল দাইল পাইছিলোঁ। আমাৰ ৱাৰ্ড কমিশ্যনাৰ বাইদেউ মামুন মিত্ৰ বাইদেউ সেইদিনা আমাক চাউল দিছিলেহি আহি পিনি। চাউল, দাইল, মমবাতি আৰু মিঠাতেল এইখিনি আমি পাইছিলোঁ প্ৰথম দিনা। তাৰপৰা এতিয়া বৰ্তমান একো পোৱা নাই আৰু। খোৱা পানীটো মেইন কথা, খোৱা পানী মেইন কথা। খোৱা পানীখিনি আমাৰ বেছি প্ৰব্লেম হৈছে এতিয়া। কালিৰ পৰা পানী পূৰা হাহাকাৰ হৈ গৈছে, মানে পানী খাবলৈও মানে ল'ৰা ছোৱালী খাওঁ বুলি ক'লেও দিবলৈ নাইকিয়া হৈ গৈছে। লেট্ৰিন কৰিবলৈ বন্ধ হৈ গৈছে কাৰেণ্ট চাৰেণ্টবিলাক, সেইটো কাৰণে ইমান অসুবিধা হৈছে ন। এবাৰ আমাৰ ঘৰতো আপুনি চাই আহিব পাৰে। গেছ হ'ব, নিশ্চয় যাম, আমি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যিহেতু কালি দিনটোত আমি দেখিছোঁ যে প্ৰশাসনৰ লোক ইফালে সিফালে ঘূৰিছে, কিন্তু তাৰ মাজতে প্ৰশাসনে কি ধৰণৰ আচলতে যোগাৰ দিব লাগিছিল, তেওঁলোকক মেইন আচলতে খোৱা পানীকণ যোগাৰ দিব লাগিছিল, কিন্তু তেনেকুৱা ধৰণৰ ব্যৱস্থা প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে একো দেখা পোৱা নাই। প্ৰতিটো পথ, প্ৰতিটো উপপথ সকলোতে কেৱল পানী। ঘৰৰ ভিতৰতো যথেষ্ট পানী। লোকসকলে এইদৰে এতিয়া পানীৰ মাজতে যাবলগীয়া হৈছে। তেওঁলোকে যিহেতু আমি বাসগৃহ কিছু কাষতে থকা বাসগৃহ আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰতিটো বাসগৃহত যিহেতু একেধৰণৰ এটা পৰিৱেশ, প্ৰতিটো বাসগৃহই এই অঞ্চলটোত এতিয়া বুৰ গৈ আছে। লোকসকলৰ এতিয়া যিহেতু তেওঁলোকে এক প্ৰকাৰে যথেষ্ট বিপদত পৰিবলগীয়া হৈছে, কাৰণ খোৱা পানীৰ অভাৱ হৈছে। তেওঁলোকে খাদ্য আদি ৰান্ধিব পৰা নাই। বিভিন্ন ধৰণৰ তেওঁলোকৰ সমস্যা এইদৰে দেখা দিছে। পানীটো এইবাৰৰ কথা নহয়, আগৰ পৰাই হৈ থাকে, প্ৰতি বছৰ হৈ থাকে। এই সমস্যাটো কিন্তু সমস্যা হৈ আছে, সমাধান হোৱা নাই। আজিলৈকে সমাধান হোৱা নাই। বহুত হেৰি কৰিলে কাম একো হোৱা নাই হোৱা। হয়, হাইস্কুল ফিল্ডৰ কাষতে এইসকল লোক বসবাস কৰে। তেওঁলোকৰ প্ৰতিটো বাসগৃহত এইদৰে এতিয়া পানী প্ৰৱেশ কৰিছে আৰু পানী যথেষ্ট পানী হৈছে, কাৰণ তেওঁলোকে নিজৰ আচবাবসমূহ বচাবলৈ যথেষ্ট অসুবিধাত পৰিবলগীয়া হৈছে। আমি সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ দৰ্শকসকলক পোনপটীয়াকৈ, কি অৱস্থাত তেওঁলোকে আছে, কেনেকৈ থাকিবলগীয়া হৈছে। এটা বাসগৃহ আমি তাত কি ধৰণে আছে লোকসকল আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এটা কথা কৈছে যে শিশু আছে তেওঁলোকৰ ঘৰত কিছু অসুখীয়া লোক আছে, তেওঁলোকক কিদৰে ৰাখিবলগীয়া হৈছে। বস্তু বাহানি বচাবলৈ তেওঁলোকে যথেষ্ট যিহেতু কষ্ট কৰিবলগীয়া হৈছে। আমি ভিতৰত প্ৰৱেশ অকণমান আমি ভিতৰৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কৃত্ৰিম বানৰ ফলত কেনেকুৱা ধৰণৰ এটা পৰিৱেশ বৰ্তমান সময়ত ইয়াত সৃষ্টি হৈছে। প্ৰতিটো সামগ্ৰী ইতিমধ্যেই পানীৰ তলত।
আমাৰ বেমাৰী আছে আমি অক্সিজেন চিলিণ্ডাৰ ঘৰত ৰেডি কৰি থৈছোঁ কিন্তু তাত এতিয়া হয় এতিয়া যিহেতু নিব পৰা নাই হয় হয় এতিয়া আপোনালোকৰ অসুখীয়া লোক আছে ঘৰত হয় আছে এইটো গেছ লাহেকৈ আহিব দেই এইটো স্লিপ কৰিব পিছল আছে এই অক্সিজেন চিলিণ্ডাৰ আমি ঘৰতে ৰেডি কৰি থৈছোঁ মানে ইমাৰ্জেঞ্চি দৰকাৰ হ'লে আমি লগাম হয় ঘৰৰ ভিতৰৰ পৰিৱেশ সেয়া ঘৰৰ ভিতৰতো একাটো পৰ্যন্ত পানী প্ৰতিবিধ সামগ্ৰী তেওঁলোকে বচাবলৈ চেষ্টা কৰিছে প্ৰতিবিধ সামগ্ৰী উঠাবলৈ চেষ্টা কৰিছে আৰু এইদৰে এতিয়া পানীৰ যি বিভীষিকা ডিব্ৰুগড় চহৰত দেখা পোৱা গৈছে আৰু প্ৰতিটো ঘৰৰে একে অৱস্থা এয়া মাত্ৰ এটা উদাহৰণহে কাৰণ প্ৰতিটো ঘৰতে এনেকুৱা ধৰণৰ এটা পৰিৱেশে হৈছে আপোনালোকৰ চাগে সৰু ল'ৰা ছোৱালীও আছে সৰু আছে মোৰ 6 বছৰীয়া বাচ্চা এটা আছে আৰু এজনী 10 বছৰীয়া 12 বছৰীয়া ছোৱালী আছে খোৱা বোৱা চাগে যথেষ্ট অসুবিধা আছে বহুত দিগদাৰ আছে মানে ল'ৰাই বহুত আমনি কৰিছে আপোনাৰ খাব পৰা নাই হয় এইদৰে এতিয়া প্ৰত্যেকটো সামগ্ৰী যিহেতু তেওঁলোকে বিচনাৰ ওপৰত এইদৰে চকী পাৰি থ'বলগীয়া হৈছে আৰু তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে খোৱা পানীৰ অভাৱ হৈছে তেওঁলোকৰ খাদ্য অভাৱ হৈছে অসুখীয়া যিহেতু লোক আছে অক্সিজেন চিলিণ্ডাৰ তেওঁলোকে মজুত কৰি ৰাখিছে আৰু এই পৰিৱেশ এতিয়া বৰ্তমান দেখা পোৱা গৈছে কৃত্ৰিম বানৰ ফলত ডিব্ৰুগড়ত এনেকুৱা ধৰণৰ এটা পৰিৱেশ বৰ্তমান সময়ত ডিব্ৰুগড়ত সৃষ্টি হৈছে আৰু প্ৰশাসনৰ ফালৰ পৰা যি ধৰণৰ ব্যৱস্থা কৰিব লাগিছিল কিন্তু তেনেকুৱা ধৰণৰ ব্যৱস্থা বৰ্তমানলৈকে কৰা দেখা পোৱা নাই প্ৰতিটো সামগ্ৰী এইদৰে এতিয়া ওপৰলৈ উঠাই ৰাখিবলগীয়া আছে ইয়াৰ পৰাই বুজা পোৱা যায় যে কেনেকুৱা হৈছে ভিতৰলৈ সম্পূৰ্ণ নেচালেও হ'ব গম পাইছোঁ ইয়াৰ পৰাই এতিয়া বুজা পোৱা গৈছে যে কেনেকুৱা ধৰণৰ আপোনালোকৰ হৈছেহি বস্তুটো খোৱা বোৱা বনাব পাৰিছে নাই আমাৰ বহুত অসুবিধা আছে খোৱা বোৱা বনোৱাৰ কাৰণে পানীটোৰ কাৰণে মেইন হৈছে আপোনাৰ লেট্ৰিন বাথৰুমৰ কাৰণে চব ফালৰ পৰা অসুবিধা হ'ব আমি গম পাইছোঁ দৰ্শকে গম পাইছে কি ধৰণৰ পৰিস্থিতি হৈছে আৰু ঠিক এনেধৰণে যিহেতু বানপানীৰ ফলত প্ৰতিটো প্ৰান্ততে যিহেতু এনেকুৱা ধৰণৰ এক অৱস্থা হৈছে প্ৰতিটো গৃহতে প্ৰায় এনেকুৱা ধৰণৰ অৱস্থা হৈছে তেওঁলোকৰ খোৱা পানীৰ অভাৱ হৈছে তেওঁলোকৰ খাদ্য অভাৱ হৈছে তেওঁলোকক ইতিমধ্যে সাহায্য কিছু প্ৰয়োজন হৈছে কিন্তু এই ক্ষেত্ৰত যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেকুৱা ধৰণৰ ব্যৱস্থা কিন্তু জিলা প্ৰশাসনে গ্ৰহণ কৰা নাই হয় আমি টমাছ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ